নমস্কাৰ বন্ধুসকল। কৰোনা ভাইৰাছৰ লকডাউনৰ কাৰণে গোটেই বিশ্বতে প্ৰভাৱিত হৈছে। তাৰে মাজতে কিছু সংখ্যক লোক আজি বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তাৰে মাজৰে কেইজনমান হৈছে মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ, যাক আমি অসমীয়াত প্ৰব্ৰজিত শ্ৰমিক বা প্ৰবাসী শ্ৰমিক বুলিও কওঁ, আৰু একেবাৰে সহজ ভাষাত আমি সিহঁতক দিন হাজিৰা কৰা মানুহ বুলি কওঁ বা লেবাৰ বুলি কওঁ। আহকচোন আজি আমি আলোচনা কৰোঁ এই মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছখিনিৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এই মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছখিনিৰ কাৰণে আমাৰ ইণ্ডিয়াত ভাৰতত কেনেকুৱা ধৰণৰ প্ৰটেকশ্যন ল' আছে আৰু তাৰ ইমপ্লিমেণ্টেশ্যন কেনেকুৱা ধৰণৰ হৈছে তাকে আমি অকণমান আলোচনা কৰোঁ আহকচোন। প্ৰথমতে জানিব লাগিব হু ইজ মাইগ্ৰেণ্ট ৱৰ্কাৰ। এ পাৰ্চন হু আইদাৰ মাইগ্ৰেট within their home country or outside it to pursue work। মানে যেতিয়া এজন মানুহ কৰ্মসংস্থাপন বিচাৰি এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে যায়, কেতিয়াবা নিজৰ উইদিন কাণ্ট্ৰি হয়, নিজৰ দেশৰ ভিতৰতে, আৰু কেতিয়াবা আন এখন ঠাইত যাবলগীয়া হয়, তেতিয়া সেই মানুহজনক আমি মাইগ্ৰেণ্ট ৱৰ্কাৰ বুলি কওঁ। ইণ্টাৰ ষ্টেট মাইগ্ৰেণ্ট ৱৰ্কাৰ হৈছে যেতিয়া এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে কৰ্মসংস্থাপন বিচাৰি যায়, তেতিয়া সেই মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছখিনিক আমি ইণ্টাৰ ষ্টেট মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ বুলি কওঁ। আৰু আজি এই শ্ৰমিকসকলৰ কাৰণে কৰোনাতকৈও ভয়াৱহ পৰিস্থিতি হৈছে খোৱাৰ নাটনি। ভাৰতৰ পূব প্ৰান্তৰ বহু ঠাইৰ পৰা হাজাৰ হাজাৰ শ্ৰমিক মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, গুজৰাটত গৈ পেলাই কাম কৰি আছে, আৰু এই এখন ৰাজ্যৰ পৰা যেতিয়া শ্ৰমিকবোৰ আন এখন ৰাজ্যলৈকে কাম কৰিব যায়, তেতিয়া এই শ্ৰমিকসকলক আমি মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ বুলি কওঁ। হঠাতে দিয়া লকডাউন যি এতিয়ালৈকে চলি আছে, তাৰ কাৰণে এই শ্ৰমিকসকল কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া হয়তো সকলোৱে গম পাইছে। নিউজ চেনেল, টিভি বাতৰিত সকলোৱে দেখিছে। ছত্তীশগড়ৰ 12 বছৰীয়া এজন শিশু শ্ৰমিক 150 কিলোমিটাৰ বাট খোজকাঢ়ি গৈছিল, কিন্তু ঘৰলৈকে মাত্ৰ 50 কিলোমিটাৰ থকা ব্যৱধানত সেই শিশু শ্ৰমিকজনৰ মৃত্যু ঘটিছিলে। ছ'চিয়েল ডিষ্টেন্সিং, লকডাউন বা কৰোনা ভাইৰাছ তেওঁলোকৰ কাৰণে এতিয়া ভয়ৰ কাৰণ নাছিলে, কাৰণ এটাই আছিলে, হয়তো খাদ্যৰ অভাৱত তেওঁলোকৰ মৃত্যু ঘটিব। গতিকে উপায় হিচাপে তেওঁলোকে বাছি লৈছিলে নিজৰ ঘৰখন, ভাবিছিলে নিজৰ ঘৰখন পোৱাৰ পিছত কিবা নহয় কিবা ব্যৱস্থা হ'ব। গতিকে সকলোৱে নিজৰ ঘৰলৈকে ৰাওনা হৈছিলে। এয়া কোনো ৰেল ট্ৰেকত পৰি থকা আৱৰ্জনা নহয়, এয়া ভুক্তভোগী শ্ৰমিকৰ অৱশিষ্ট। 16জনকৈ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ৰেল লাইনত শুই থকা অৱস্থাত, জিৰণি লোৱা অৱস্থাত মৃত্যু হয়। এটা শিশুক বাছৰ ওপৰত মাতৃৰ ওচৰত উঠাই থকাৰ দৃশ্য হয়তো সকলোৱে দেখিছে। কৰ্মহীনতাৰ বাবে বা তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হোৱাৰ বাবে কিমানে আত্মহত্যা বা গণ আত্মহত্যাৰ নিচিনা চৰম কাৰ্য হাতত তুলি ল'বলগীয়া হৈছে তাৰ হয়তো কোনো হিচাপ নাই। মানুহ নথকাৰ সুযোগ লৈ কিমান শ্ৰমিকৰ ঘৰ ধ্বংস কৰিলে তাৰ হয়তো কোনো হিচাপ নাই। চৰকাৰৰ ফালৰ পৰা যদিও শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু তাতো বহুত অভিযোগ অহা দেখা পোৱা গৈছে, যেন বিশেষ ৰেল ব্যৱস্থাৰ নামত ভেকভাওনাহে হৈছে। নিকৃষ্ট খোৱা খাদ্যৰ যোগান ধৰা হৈছে, আৰু যিবোৰ খাদ্য দিছে একেবাৰে খোৱাৰ অনুপযোগী, আৰু এই চৰকাৰখনৰ যেন দুখীয়া আৰু শ্ৰমিকসকলৰ প্ৰতি একো সমবেদনা নাই। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত এতিয়ালৈকে 30টা শিশুৰ জন্ম হৈছে। তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ আজি চৰকাৰৰ কৰ্তৃপক্ষৰ কোনো হয়তো মানুহ তেওঁলোকৰ ওচৰত উপস্থিত হ'ব পৰা নাই। এয়াই হৈছে কিছুমান হিউমেন ৰাইটছ ভায়লেশ্যনৰ প্ৰকৃত উদাহৰণ। আমাৰ কিছুমান বেছিক হিউমেন ৰাইটছ আছে যিবিলাক আমাৰ কনষ্টিটিউশ্যনে আমাক ৰিকগনাইজ কৰিছে। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ কথা হয়তো সকলোৱে জানে, আৰু তেতিয়াৰ এটা নতুন ক্লাছ আৰম্ভ হৈছিলে, ৱৰ্কিং ক্লাছ বা লেবাৰ ক্লাছ।
আৰু এই লেবাৰ ক্লাছৰ প্ৰটেকশ্যনৰ কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনো আৰম্ভ হৈছিলে 1919 চনত। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1948ত ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ এডপ্ট কৰিছিলে। বিভিন্ন দেশৰ কনষ্টিটিউশ্যনতো এই ডিক্লেৰেশ্যনত উল্লেখ থকা বহু হিউমেন ৰাইটছ উল্লেখ আছে। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনতো ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰত ইয়াৰে বহুতকেইটা হিউমেন ৰাইটছ ইনক্লুড হৈ আছে। কিছুমান লজ বনাবৰ কাৰণে গভৰ্ণমেণ্টে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কিছুমান ফ'ল' কৰিবলগীয়া হয়, যেনে ৰাইট টু এডুকুৱেট মিনছ অফ লাইভলিহুড, ইকুৱেল পে' ফৰ ইকুৱেল ৰাইটছ, প্ৰটেকশ্যন এগেইনষ্ট এবিউজ এণ্ড এক্সপ্লইটেশ্যন অফ ৱৰ্কাৰ্ছ, ইকনমিক নেচেচিটি, প্ৰটেকশ্যন অফ দেয়াৰ হেল্থ এণ্ড ষ্ট্ৰেংথ এটচেট্ৰা। কিন্তু বহু ক্ষেত্ৰত এই ৰাইটছবিলাক ভায়লেট হোৱা দেখা যায়, যেনে ৱেজেছ আৰ নট ইকুৱেলি পেইড, কিছুমান শ্ৰমিকক সম পৰিমাণৰ ভাত্তা দিয়া নহয়, আৰু ন' ফিক্স আৱাৰ অফ ৱৰ্কছ, কিছুমানক আকৌ লগাতকৈ বেছি কামত খটোৱা হয়, বেছি সময়ৰ কাৰণে কাম কৰিব দিয়া হয়। চাইল্ড ৱৰ্কাৰ্ছ এংগেজড ইন আনঅৰ্গেনাইজ ছেক্টৰ হয়। আমি চাইল্ড লেবাৰ দেখিছোঁ বহু ফেক্টৰীত, বহু ইণ্ডাষ্ট্ৰীত কিছুমান শিশু শ্ৰমিক আমি দেখিবলৈ পাওঁ। গতিকে এইবিলাক হৈছে আপোনাৰ হিউমেন ৰাইটছ ভায়লেশ্যন। 1979তে প্ৰটেকশ্যন অফ ইণ্টাৰ ষ্টেট মাইগ্ৰেণ্ট ৱৰ্কমেন এক্ট পাছ হৈছিলে। এই এক্টখন মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে পাছ কৰা হৈছিলে। কোম্পানীত বা ইণ্ডাষ্ট্ৰীত 5জনতকৈ বেছি মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ আছে বা এংগেজ হৈ আছে, সেই ইণ্ডাষ্ট্ৰীবিলাকত এই প্ৰটেকশ্যন অফ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ এক্টখন এপ্লিকেবল হয়। তাৰোপৰি কোনোবা যদি কণ্ট্ৰেক্টৰে 5জনতকৈ বেছি ইণ্টাৰ ষ্টেট ৱৰ্কাৰ্ছ এমপ্লয়ড কৰে, তেতিয়াও এই এক্টখন এপ্লিকেবল হয়। ৰেজিষ্ট্ৰেশ্যন ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট ষ্টেপ গেট দ্য বেনিফিট ফ্ৰম দিছ এক্ট। গতিকে এই এক্টখনৰ আণ্ডাৰত বেনিফিট পাবলগীয়া হ'লে সেই কোম্পানীটোৱে বা ইণ্ডাষ্ট্ৰীটোৱে প্ৰথমতে লোকেল অথৰিটিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব বা ৰেজিষ্টাৰ কৰিব লাগিব, যদিহে তাহাঁতৰ তাত 5জনতকৈ বেছি মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ এমপ্লয়ড হৈ আছে। এতিয়া আহোঁ, এই ল'খনে মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছবিলাকক কেনেকুৱা ধৰণৰ হেল্প কৰে বাৰু। এই এক্টখনৰ আধাৰত লেবাৰখিনিয়ে, ৱৰ্কাৰ্ছখিনিয়ে তাহাঁতৰ যিখিনি পৰিশ্ৰম সেইখিনি ফৰ্মেলি ইউটিলাইজ কৰিব পাৰে। যদিহে ইণ্ডাষ্ট্ৰীটোৱে বা কোম্পানীটোৱে ফৰ্মেলি ৰেজিষ্ট্ৰেশ্যন কৰে, তেতিয়াহ'লে চৰকাৰৰো এই ক্ষেত্ৰত বহুখিনি সুবিধা হয়, কাৰণ কিমানজন ৱৰ্কাৰ্ছ, কিমানজন শ্ৰমিক এমপ্লয়ড হৈ আছে এটা ইণ্ডাষ্ট্ৰীত, সেইখিনি চৰকাৰে হিচাপ ৰাখিব পাৰে। আৰু তাৰ বেচিছত চৰকাৰে যদি কিবা ৱৰ্কিং কণ্ডিশ্যনৰ কাৰণে কিবা ইম্প্ৰুভমেণ্টৰ কাৰণে ব্যৱস্থা কৰিব পাৰে। এক্টখন যিহেতু কণ্ট্ৰেক্টৰবিলাকৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হয়, গতিকে কণ্ট্ৰেক্টৰবিলাকে এজন শ্ৰমিক এংগেজ কৰিব, তেতিয়া শ্ৰমিকক এংগেজ কৰাৰ আগতে ৱৰ্কিং কণ্ডিশ্যন কেনেকুৱা হ'ব বা টাৰ্মছ কেনেকুৱা হ'ব বা কিমান পইচা দিব বা কিমান ঘণ্টা ধৰি কাম কৰিব লাগিব, সকলোখিনি সেই শ্ৰমিকজনক আগতীয়াকৈ জনাব লাগিব। আৰু যিখিনি লোকেল ৱৰ্কাৰ্ছ আছে, তাহাঁতৰ লগত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে। হয়তো কিছুমান কোম্পানীত এনেকুৱা ডিছক্ৰিমিনেশ্যন কৰিব পাৰে, গতিকে এই এক্টখনৰ আণ্ডাৰত কোনো যাতে ডিছক্ৰিমিনেশ্যন নহয় তাৰ ওপৰত সঠিক ব্যৱস্থা ল'ব লাগে। আৰু দৈনিক মজুৰি যিখিনি দিয়ে, সেয়া যাতে মিনিমাম ৱেজেছ এক্টখনৰ যিখিনি মেনশ্যন কৰা আছে, তাতকৈ যাতে কোনো কাৰণতে কমকৈ নিদিয়ে। ইণ্ডিয়াত মুঠ 46খন লেবাৰ লছ আছে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই গোটেইকেইখন লেবাৰ লছে 4টা ক'ডত ভাগ কৰিব বিচাৰিছে, যেনে ধৰক ৱেজ ক'ড, ইণ্ডাষ্ট্ৰিয়েল ছেফটি এণ্ড ৱেলফেয়াৰ, ছ'চিয়েল ছিকিউৰিটি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন। 2019 চনৰ 23 জুলাইত
অলৰেডি লোকসভাত এখন কোড পাছ হৈছে, দ্য অকুপেশ্যনেল ছেফটি হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছ কোড অফ 2019, কিন্তু এতিয়ালৈকে ৰাজ্যসভাত এইখন পাছ হোৱা নাই। এই কোডখনৰ জৰিয়তে 46খন লেবাৰ লছ, 13খন ৰিপিল হ'ব, য'ত নেকি আপোনাৰ ছেফটি হেল্থ আৰু ৱৰ্কিং কণ্ডিশ্যন ৰিলেটেড হ'ব। যেনে ধৰক ফেক্টৰীজ এক্ট, মাইন্স এক্ট, ডগ ৱৰ্কাৰ্ছ এক্ট, ইণ্টাৰ ষ্টেট মাইগ্ৰেণ্ট ৱৰ্কমেন এক্ট আৰু বহুকেইখন এক্ট ইয়াৰ লগত একেলগে কম্পাইল কৰি দিয়া হ'ব। 2009ৰ এই নতুন কোড অলম'ষ্ট 1979ৰ এক্টখনৰ অলম'ষ্ট চিমিলাৰ হয় কিছুমান ক্ষেত্ৰত, যেনে ধৰক এলাৱেঞ্চ অফ ডিছপ্লেচমেণ্ট, জাৰ্ণি টু দ্য ইণ্টাৰ ষ্টেট মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ। গতিকে এই দুটা প্ৰভিজনৰ ক্ষেত্ৰত কোনো সাল সলনি হোৱা নাই। প্ৰভিজনছবিলাকৰ ইমপ্লিমেণ্টেশ্যন কেনেকুৱা ধৰণৰ হৈ আছে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। ইয়াত বহুখিনি ডেফিচিয়েঞ্চি আছে আৰু ইমপ্লিমেণ্টেশ্যনো বহুখিনি হোৱা নাই, কিন্তু এখন ছেপাৰেট ল' বনালে ইমপ্লিমেণ্টেশ্যন কৰিবলৈ বহুখিনি সুবিধা হয়। কিন্তু যদিহে আমি বহুকেইখন এক্ট একেলগে কম্পাইল কৰি দিওঁ, হয়তো কোনোবাখিনিত ইমপ্লিমেণ্টেশ্যন কৰিবলৈ অলপ কনফিউজিঙো হ'ব। গতিকে এখন ছেপাৰেট ল' বনোৱাতকৈ গভৰ্ণমেণ্টে, চৰকাৰে ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিলে হয়তো বেছি আমি তাৰ প্ৰভাৱটো আমি দেখিবলৈ পাম। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। নাগৰিক হিচাপে আমি চৰকাৰলৈ বিনম্ৰ জনাব পাৰিম যে ঘৰৰ মানুহখিনিক, ভাৰতীয় নাগৰিকসকলৰ যাতে আলাইঅথনি নহয়, যিখিনি আমি লজ পাইছোঁ সেইখিনি যাতে ভালদৰে ইমপ্লিমেণ্টেশ্যন কৰে আৰু যিখিনি সাহাৰ্য সেই মানুহখিনিক দিবলগীয়া হয় তাত যাতে কোনো কঞ্জুচি নকৰে, সেইখিনি মই আশা কৰিছোঁ। শ্ৰমিকসকলৰ আৰু অধিক উন্নতি হোৱাটো, তেওঁলোকে যাতে সুকলমে নিজৰ ঘৰলৈকে যাব পাৰে, তাৰ আশা কৰি আজি ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।